हेलो एवरीवन की खबर आज भिडिओ भात खाई खाई आरम्भ करिছোঁ एक्चुअली आज बस्तु এটা আপোনালোকক দেখাব ওলাইছোঁ আপোনালোকেতো সয়াবিন খাই ভাল পাই চাগে বহুতে ৰঙালাও সয়াবিন এনেকৈ আলু এনেকৈ দি চব্জি বনাই আজি মই তেনেকৈ বনাইছোঁ এই সয়াবিনটো দেখিছেনে সয়াবিনটো এইটো মানে আগতে কি হৈছিলে সয়াবিন যেতিয়া বনাওঁ পানীত তিয়াই থ'ব লাগে বুলি কয় মাহঁতে ধুনীয়াকৈ পানীত তিয়াই থওঁ তাৰপিছত পানীৰ পৰা উঠাই চেপি দিওঁ তেলত ভাজোঁ আকৌ পিছত এইটো চব্জিৰ লগত মিক্স কৰি দিওঁ কিন্তু এনেকৈ কৰিলে সয়াবিন কিবা ঢিলা ঢিলা খাই ভাল নালাগে এতিয়া সেইদিনাখন ভাবিলোঁ হোটেল এখনত গৈ সুধিলোঁ আপোনালোকৰ সয়াবিনখিনি ইমান ধুনীয়া টান টান কেনেকৈ হৈ থাকে ঢিলা ঢিলা নহয় খাই ইমান ভাল লাগে তো সিহঁতে এটা আইডিয়া দিছে সয়াবিনটো শুকানে আপোনালোকে পানী নিতিয়াব শুকানে ডাইৰেক্ট তেলত এনেকৈ ফ্ৰাই কৰি দিব ফ্ৰাই কৰি নমাই থ'ব তাৰপিছত যেতিয়া আলু ৰঙালাও সয়াবিন এইখিনি অলপ বইল কৰি লওক বা নলওক আৰু এনেকৈ তেলত ভাজি আছেতো পিঁয়াজ চিয়াজ দিয়া নহৰু ধুনীয়াকৈ ভাজি আছে সেই ডাইৰেক্ট তেলৰ পৰা উঠোৱা সয়াবিনখিনি ডাইৰেক্ট হেৰি দি দিব তেতিয়া সয়াবিনখিনি ধুনীয়া এটা এটা হৈ থাকে ঢিলা ঢিলা নালাগে টান টান লাগে পূৰা এনেকুৱা এটা এটা মজা লাগে ময়ো এইটো নতুনকৈ শিকিছোঁ দেই আপোনালোকে বহুতো জানিব পাৰে সেইকাৰণে হয়তো ভাবিব পাৰে আমি জানোৱেই এইটো কিন্তু বহুতো নাজানেও মই নাজানিছিলোঁ কিয় আমাৰ সয়াবিনখিনি ইমান ঢিলা ঢিলা লাগে কিন্তু বাহিৰত খাব গ'লে চব্জিত ইমান ধুনীয়াকৈ বনায় আৰু মোৰ মানুহজনেও এদিন সুধিছিলে তেওঁ এইবিলাক ন'টিচ কৰি থাকে বস্তুটো ন'টিচ কৰি থাকে তাৰপিছত বা চাটনি তাটনিও কেতিয়াবা খাই ভাল লাগে ন'টিচ কৰি থাকে কেতিয়াবা হোটেলতে গৈ সুধে মানে এইটো কেনেকৈ বনালে কচোন আমি বনালে দেখোন এনেকুৱা নহয় এনেকৈ আইডিয়াবিলাক লৈ আহে তেনেকৈ সয়াবিনটো আমি গম পালোঁ ডাইৰেক্ট তেলত শুকানে ভাজিব লাগে আপোনালোকে সেনেকৈ খাবচোন বহুত ভাল লাগে আৰু ডাইৰেক্ট কেপচিকাম ফ্ৰাই কৰি লৈছোঁ খুব ভাল পাওঁ মানে অকল কেপচিকাম কাটি ল'ব তেলত ফ্ৰাই কৰিব আৰু খাব চব্জি বা তৰকাৰীত নহয় আৰু জ্বলাটো হ'লে ভালেই জ্বলা নহ'লেও খাই ভালেই লাগে বাৰু বাকী নাই সেইটো ক'বলৈ ভিডিঅ'টো বনাইছিলোঁ ভাতকেইটা খাই লওঁ ভিডিঅ'টো চোৱাৰ বাবে বাৰু ধন্যবাদ এতিয়া ময়ো সোনকালে খাই লৈ অফিচ যাওঁগৈ ভাবিলোঁ এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ঠিক আছে